আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ স্থানাংক জ্যামিতি বা কোঅৰ্ডিনেট জ্যামিতিৰ বিষয়ে, যিটো ক্লাছ 9ৰ মেথছৰ চেপ্টাৰ নাম্বাৰ 3 হয়। তো চোৱা, ইয়াতে গোটেইখিনি বস্তু বেছিকৰ পৰা একদম ষ্টাৰ্ট কৰিম, যাতে গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পোৱা। এইটো হৈছে ইন্ট্ৰডাকশ্যন। এইটো চেপ্টাৰত আমি গোটেই পাঠভিত্তিক প্ৰশ্ন উত্তৰ কেনেকুৱা ধৰণৰ আহিব সেই গোটেইখিনি বস্তু এইটো ভিডিঅ'তে পাই যাবা। তো পোনপ্ৰথমে যদি আমি চাওঁ স্থানাংক জ্যামিতিটো কি বস্তু বা ইয়াত কি কি ধৰণৰ বস্তু আহিব সেই গোটেইখিনি বস্তু যদি চাব বিচাৰা তেতিয়াহ'লে চোৱা, এইটো ভিডিঅ'ত আমি কি কি শিকিম বিশেষকৈ যে স্থানাংক জ্যামিতিৰ যে অক্ষ কি, চুক বা পাত কি, ভুজ বা কুটি কি, তাৰপিছত মূল বিন্দু কি, দূৰত্বৰ ফৰ্মুলা শিকিম। লগতে আমি এই বিন্দুবোৰ স্থানাংক জ্যামিতিত বা এই গ্ৰাফত আমি কেনেকৈ বহুৱাওঁ এই গোটেইখিনি বস্তু এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো চোৱা, পোনপ্ৰথমে যে স্থানাংক জ্যামিতি বুলি ক'লে তাৰমানে কি, স্থান মানে ধৰি লোৱা যে ছাপ'জ তুমি পঢ়া টেবুলটো এনেকুৱা আছে। এতিয়া এই তুমি পঢ়া টেবুলটোত যদি ছাপ'জ কিবা এটা বস্তু ধৰি লোৱা আছে, ছাপ'জ ধৰি লৈছোঁ ইয়াতে তোমাৰ কলমদানিডাল আছে বা তোমাৰ এটা কিতাপ ইয়াতে আছে। তো তুমি এই বিন্দুটো যদি তুমি লিখি ৰাখিব খোজা যে কোনটো স্থানত আছে, তুমি কেনেকৈ লিখিবা? হয়তো এইটো ছাইডৰ পৰা ইয়াৰ কিমান দূৰত্ব আছে সেইটো লিখিবা, লগতে এইটো ছাইডৰ পৰা কিমান দূৰত্বত আছে লিখিলে আমি গম পাম যে একজেক্ট লোকেশ্যনটো ক'ত হয়। নাইবা তুমি এইটো ছাইডৰ লগতে এইটো ছাইডো ল'ব পাৰা, এইটো আৰু এইটো এই দুটা ছাইড লৈ কিনে তুমি ক'ব পাৰা, নাইবা এইটো ছাইডৰ লগত এইটো ছাইড ল'লে তথাপি তুমি ক'ব পাৰা বা লিখিব পাৰিবা ক'ত আছে বস্তুটো, নাইবা এইটো ছাইডৰ লগত এইটো ছাইড ল'লে তুমি ক'ব পাৰিবা বস্তুটো ক'ত অৱস্থিত হয়। মানে ইয়াৰ পৰা কিমান দূৰত আছে, ইয়াৰ পৰা কিমান দূৰত আছে, সেই দুটা যদি লাইন আমি এনেকৈ ড্ৰ কৰোঁ, ৰেখা আঁকি দিওঁ, তেতিয়াহ'লে এনেকুৱা আমি য'ত এইটো বস্তু বা ৰেখা দুডালে কটাকটি কৰিব সেইটো বিন্দু আমি ক'ব পাৰিম যে তাতে বস্তুটো ৰখা হৈছিল। ঠিক আছে? তো সেয়ে ইয়াতে যদি আমি স্থানাংক জ্যামিতিৰ বা কোনো এটা বস্তুত স্থান বুজাব যাওঁ, এটলিষ্ট আমাৰ দুটা বিন্দু লাগিব, দুটা পইণ্ট লাগিব। চোৱা, এই দুটা পইণ্টক কেনেকৈ আঁকা হয়, যে ধৰি লোৱা এনেকুৱা এটা আছে ৰেখা, তোমালোকে যে আগতে সংখ্যা ৰেখা শিকিছিলা, এইটো এটা সংখ্যা ৰেখা বুলি ভাবিব পাৰা। ইয়াৰ সৌ মাজত একদম কি আছে, 0 আছে, আৰু সৌফালে কি আছে, ধনাত্মক সংখ্যা মানে পজিটিভ নাম্বাৰ 1 2 3 4, বাওঁফালে কি আছে, নিগেটিভ মানে -1 -2 -3 এনেকুৱা আছে। আকৌ যদি তুমি এনেকৈ এটা উলম্বভাৱে ৰেখা আঁকি দিয়া, অ'কে, উলম্বভাৱে এডাল ৰেখা আঁকি দিলা, ইয়াৰ ওপৰ ফালে কি আহিব, পজিটিভ মানে 1 2 3 4, আৰু তলফালে কি আহিব, নিগেটিভ মানে ঋণাত্মক -1 -2 -3 -4 এনেকুৱা বিন্দু পাবা। এতিয়া এই অনুভূমিকভাৱে মানে যিটো মাটিৰ লগত সমান্তৰাল হৈ থাকে সেইটো কোৱা হয় এক্স এক্সিছ, ইয়াক লিখা হয় এক্স ডেছ বুলি, আৰু যিটো উলম্বভাৱে থাকে সেইটো কোৱা হয় ৱাই এক্সিছ, ইয়াক লিখা হয় ৱাই ডেছ বুলি। এতিয়া এই ৰেখা দুডালে কটাকটি কৰাৰ ফলত কেইটা ভাগত ভাগ হ'ল, এটা দুটা তিনিটা চাৰিটা। এইটো কোৱা হয় প্ৰথম চুক, এইটো কোৱা হ'ব দ্বিতীয় চুক, এইটো কোৱা হ'ব তৃতীয় চুক, এইটো কোৱা হ'ব চতুৰ্থ চুক। তো চোৱা, এনেকৈ লিখিব নোৱাৰা যে এইটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ, এনেকৈ লিখিব নোৱাৰা। এইটোকে প্ৰথম চুক বুলি ক'ব লাগিব, এইটো দ্বিতীয় চুক, সদায় দ্বিতীয় চুক, এইটো সদায় তৃতীয় চুক, এইটো সদায় চতুৰ্থ চুক। এতিয়া এইটো ধৰি লোৱা তোমাৰ ঘৰ, তুমি ক'ৰবাত যাবলৈ হ'লে এইটো বিন্দুৰ পৰা যাব লাগে, আৰু যাওঁতে হয় এই এক্সৰ ওপৰেৰে আৰু ৱাইৰ ওপৰেৰে এই এনেকৈ যাব লাগে, মানে এনেকুৱা আমি এনেকৈ যাব নোৱাৰি, ডাইগনেল হিচাপে বা কৰ্ণ হিচাপে আমি যাব নোৱাৰি। আমি এনেকৈ প্ৰথমে এক্সত যাব লাগিব, তাৰপিছত ৱাইত যাব লাগিব, মানে প্ৰথমে যাব লাগিব এক্সৰ ফালে, তাৰপিছত ৱাইৰ ফালে যাব লাগিব। ঠিক আছে, মানে এক্স ৱাই হিচাপে যাব। তো ধৰি লোৱা এই বিন্দুটো তোমাৰ ঘৰ, তোমাৰ যাব লাগে ধৰি লৈছোঁ এইটো বিন্দুত। তো এইটো বিন্দুত আহিব গ'লে তুমি প্ৰথমে এক্স এক্সিছৰ ফালে 1 ঘৰ 2 ঘৰ 3 ঘৰত আহিব লাগিব। ঠিক আছে, 3 ঘৰত আহিলা। আকৌ ওপৰ ফালে কি আছে, কেই ঘৰত আছে, 2 ঘৰ, মানে ইয়াতে 1 ঘৰ 2 ঘৰ, মানে ইয়াৰ পৰা যদি তুমি এটা ৰেখা আঁকি দিয়া, এই বিন্দু দুটা কট কটাকটি কৰিল এইটো বিন্দুত, তাৰমানে এইটো বিন্দু হৈছে 3 এক্সৰ ভেলু আৰু ৱাইৰ ভেলু 2ৰ স্থানাংক, এইটো কোৱা হয় 3,2। অ'কে, এতিয়া ধৰি লোৱা ছাপ'জ তোমাৰ এইটো বিন্দুত আহিব লাগে, তেতিয়াহ'লে প্ৰথমে কি কৰিবা, এক্সকৰ ফালে -1 ঘৰ -2 ঘৰ, তাৰমানে -2, আৰু ৱাইৰ ফালে ওপৰ ফালে কেই ঘৰলৈকে গৈছে, তো চোৱা লাইন ড্ৰ কৰিলে আমি 1ৰ ওপৰে যাব, মানে যদি এক্সকৰ সমান্তৰালকৈ ৰেখা আঁকি দিয়া এইটো 1ৰ ওপৰে যাব, তাৰমানে ৱাইৰ ভেলুটো ইয়াত আছে 1। এতিয়া ইয়াতে যদি এটা বিন্দু চোৱা, এইটো বিন্দু, তুমি পোনপ্ৰথমে এক্সৰ ফালে কেই ঘৰ আহিব লাগিব, 1 ঘৰ 2 ঘৰ, তাৰমানে বাওঁফালে আহিছে তো নেগেটিভ, তাৰমানে -2,
আৰু তলফালে কি ঘৰ আছে ইয়াতে চোৱা এইটো বিন্দুৰ ওপৰত ৰেখা টানি দিলে 2ৰ ওপৰত যাব তাৰ মানে -2 y ভ্যালু আছে -2 এইটো +2 -2 এতিয়া এইটো বিন্দুত যদি আহিব খোজা তেতিয়ালে চোৱা এইটো বিন্দুত আহিব খুজিলে মানে এইটো বিন্দুত ধৰিলে আহিব খুজিলে তেতিয়ালে x ৰ ফালে প্ৰথমে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আৰু y ৰ ফালে তলফালে কি ঘৰ আহিছে 1 ঘৰ 2 ঘৰ তাৰ মানে এইটো হৈছে 4,2 তো এইটো বস্তু যেতিয়া এইটো গ্ৰাফত আঁকা হ'ব আৰু ধুনীয়াকৈ এইটো বস্তু যেহেতু বক্স বনোৱা আছে বক্সত আৰু আমি ধুনীয়াকৈ আমি এইটো বস্তু পইণ্ট কেইটা বহাব পাৰিম এতিয়া চাই লওঁ অকণমান যে এতিয়া আমি যদি এই পইণ্ট কেইটা বহাইছো এই প্ৰথম চুকত কি আছে পজিটিভ পজিটিভ দুয়োটা ভ্যালু পজিটিভ দ্বিতীয় চুকত প্ৰথমটো নেগেটিভ দ্বিতীয়টো পজিটিভ তৃতীয় চুকত দুয়োটাই নেগেটিভ চতুৰ্থ চুকত প্ৰথমটো পজিটিভ দ্বিতীয়টো নেগেটিভ ওকে প্ৰথমটো পজিটিভ দ্বিতীয়টো নেগেটিভ তাৰ মানে ইয়াৰ পৰা ক'ব পাৰি যে প্ৰথম চুকত কি আহিব দুয়োটাই পজিটিভ পজিটিভ দ্বিতীয় চুকত কি আহিব প্ৰথমটো নেগেটিভ x ৰ ভ্যালুটো নেগেটিভ y ৰ ভ্যালুটো পজিটিভ তৃতীয় চুকত কি আহিব দুয়োটাই নেগেটিভ নেগেটিভ ভ্যালু আহিব আৰু চতুৰ্থ চুকত কি আহিব চতুৰ্থ চুকত ইয়াৰ পৰা আহিব প্ৰথমটো পজিটিভ দ্বিতীয়টো নেগেটিভ প্ৰথমটো পজিটিভ দ্বিতীয়টো নেগেটিভ ওকে হৈ গ'ল এইখিনি বস্তু মনত ৰাখিবা কেতিয়াবা আমাৰ নাম্বাৰ চাই কেনে বা হয়তো আমি বিন্দু এটা চাই কেনে আমি ক'ব লাগিব কোনটো চুকত আছে তো সাপোজ যদি এনেকুৱা দিয়া থাকে যেটা দিয়া আছে 3 এটা দিয়া আছে 4 তেতিয়াহ'লে ইয়াতে এইটো কোনটো চুকত আছে প্ৰথম চুকত এটা দিয়া আছে সাপোজ -3 এটা দিয়া আছে +4 এইটো ক'ত আছে এইটো আছে দ্বিতীয় চুকত সাপোজ এটা দিয়া আছে এনেকুৱা যে 4 -3 তো এইটো ক'ত আছে তৃতীয় চুকত আছে মানে প্ৰথমটো পজিটিভ দ্বিতীয়টো নেগেটিভ এতে চাব পাৰা এটা ধৰিল দিয়া আছে এনেকুৱা -2 -5 তেতিয়াহ'লে এইটো কোনটো চুকত আহিব দুয়োটা নেগেটিভ তাৰ মানে এইটো সরি এইটো আছিল চতুৰ্থ চুকত এইটো তেতিয়াহ'লে ক'ত আহিব এইটো তৃতীয় চুকত আহি যাব ওকে তৃতীয় চুকত কি আছিল দুয়োটাই নেগেটিভ নেগেটিভ আছিল এতিয়া নেক্সট কি আছে ভুজ বা x স্থানাংক তো চোৱা x স্থানাংক মানে ইয়াতে চাবলৈ গ'লে সাপোজ ধৰিলা এইটো বিন্দুৰ কথা কোৱা হৈছে ধৰিলা এই 3 বিন্দুৰ কথা ভাবা যে 3 বিন্দুৰ কথা ভাবা এই বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত্বত আছে বা x ৰ ভ্যালু কিমান আছে x ৰ ভ্যালু আছে 3 তেতিয়াহ'লে ইয়াৰ ভুজ হৈছে 3 আৰু এটো y অক্ষৰ পৰা কিমান দূৰত আৰু এটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে মানে y ৰ ভ্যালু কিমান আছে 2 তাৰ মানে এটোৰ কোটি হৈছে কিমান যে কোটি হৈছে এটোৰ 2 এতিয়া এটো মূল বিন্দু ইয়াতে এটা নেক্সট কি লেখা হৈছে মূল বিন্দু কোনটো আছে এটো x ৰ ভ্যালু কি আছে 0 y ৰ ভ্যালু কি আছে 0 তাৰ মানে মূল বিন্দুৰ স্থানাংক হৈছে যদি আমি কওঁ যেতে মূল বিন্দুৰ স্থানাংক কি আহিব যে মূল বিন্দুৰ স্থানাংক আহিব 0 0 মূল বিন্দুৰ স্থানাংক 0 0 ওকে এখিনি মনত ৰাখিবা এতিয়া চাম আমি এই কেটা পয়েন্টক আমি গ্ৰাফত বহাই কিনে চাম তো চোৱা পোন প্ৰথমে ইয়াতে কি দিয়া আছে এটা বিন্দু দিয়া আছে ইয়াতে 2 3 তো চোৱা 2 আৰু কিমান দিয়া আছে 3 এতিয়া x ৰ ফালে 2 y ৰ কিমান আছে 3 তো ইয়াতে 1 2 3 4 5 ধৰা হৈছে ইয়াতে 1 2 3 4 5 ধৰা হৈছে তো প্ৰথমে x ৰ ফালে 2 ঘৰ যোৱা 1 ঘৰ 2 ঘৰ তাৰ মানে এইটো হৈছে 2, 3 বিন্দু এটো দি দিয়া 2, 3 বিন্দু এইটো হৈছে 2, 3 নেক্সট যদি চোৱা এটো a বুলি দি দিয়া যেটো a বুলি কৈছিল নেক্সট আছে কি আমাৰ এতে b মানে কিমান কৈছে -3 2 তো -3 সচোন -3 কোন ফালে আছে এইফালে আছে বাও ফালে -1 -2 -3 আৰু -3 লগতে কিমান কৈছে 2 +2 কোন ফালে আছে ওপৰ ফালে +1 +2 এটো হৈছে b বিন্দু এটো হৈছে -3 লগতে +2 তাৰ পিছত c বিন্দু কি কৈছে -2 -3 তো -2 x ৰ -1 -2 আৰু -3 -1 -2 -3 তো এইটো বিন্দু হৈছে -2 -3 এটা আছিল c পয়েন্ট d পয়েন্টত কি আছে 4 -5 তো +4 -5 +4 কত আছে x ৰ +1 +2 +3 +4 আৰু y কিমান আছিল -5 তো তল ফালে যোৱা -1 -2 -3 -4 -5 তো এইটো হৈছে +4 -5 নেক্সট কি আছে চোৱা ই বিন্দুত কি হৈছে 0 2 x ৰ ভ্যালু 0 তাৰ মানে ইয়াতে আছে বাওফালে যোৱা নাই হোফালে যোৱা নাই আৰু y ৰ ভ্যালু +2 আছে তেতিয়ালে এইটো হ'ব ই বিন্দু ইয়াৰ স্থানাংক হৈছে 0, 2 f বিন্দুৰ স্থানাংক কিমান কোৱা হৈছে 3 0 তো f ৰ x ৰ ফালে কিমান আছে 3 +1 +2 +3 আৰু y কিমান আছে y আছে 0 তাৰ মানে ওপৰ ফালে যোৱা নাই তল ফালেও আহা নাই এটা নেক্সট আছে কি g ইয়াতে g কিমান কৈছে -4 0 তো x ৰ ভ্যালু কি আছে -1 -2 -3 -4 তো -4 আৰু y ৰ ভ্যালু কিমান আছে 0 তো এটো হৈছে g ইয়াৰ ভ্যালু হৈছে -4, 0 নেক্সট কি আছে h
এইচ বিন্দুটো কি আছে প্লাছ 0 মাইনাছ 5 তো এক্সৰ 0 মানে সোঁফালেও নহয় বাওঁফালেও নহয় কিন্তু ৱাইৰ কিমান আছে -5 তো -1 -2 -3 -4 -5 এইটো হৈছে 0, -5 এইটো আছিল এইচ পইণ্ট অ'কে চ' এনেকৈ আমি পইণ্টকেইটা বহাব লাগিব এতিয়া আমি এক্সাৰচাইজৰ কুৱেশ্যনখিনিৰ বিষয়ে আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত ঠিক আছে চ' সেইখিনি চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই দিবা আকৌ আমি লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ